নমস্কাৰ গুড মৰ্নিং মাই ডিয়াৰ ফ্ৰেণ্ডছ মই আজি তোমালোকৰ সৈতে এটা খুব ইম্পৰ্টেণ্ট টপিক ডিছকাছনছ কৰিম আৰু টপিকটোৰ মই নাম দিছোঁ চিভিল স্ক'ৰ কিদৰে ইনক্ৰিজ কৰিব পাৰি হাউ টু ইনক্ৰিজ ইয়ৰ চিভিল স্ক'ৰ তাক আজি মই তোমালোকৰ সৈতে খুব ডিটেইলছকৈ আৰু চমুকৈ ডিছকাছন কৰিম এতিয়া ষ্টাৰ্ট কৰাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে জানিব লাগিব চিভিল কি বস্তু চিভিল SIVIL not civil দেই সদায় মনত ৰাখিবা সদায় আমি প্ৰনাউন্সিয়েশ্যনটো সেশন কৰোঁতে চিভিল বুলি কৈ দিয়া আসলতে চিভিল নহয় চিভিল CIBIL ইয়াৰ ফুল ফৰ্মটো কি ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰো ইণ্ডিয়া লিমিটেড বুলি কোৱা যায় আসলতে সঁচা কথা ক'ব গ'লে চিভিল বা চিভিল স্ক'ৰ জানিবৰ কাৰণে যদি ইতিহাস চাই ইতিহাসত আগতে কি হয় আমি বেংকৰ পৰা যেতিয়া লোন দিয়া হয় না বেংকক লোন দিয়াটো এটা বিৰাট ডাঙৰ সমস্যা আছিল এটা সময়ত বেংকে এজন মানুহক হঠাতে কিবা এটা ডকুমেণ্টছ দিলে বুলিয়ে টকা পইচাৰ কথা আছে কিদৰে লোন দি দিব লোনটো দিওঁতে বেংকে বহুত কিছু চাবলগীয়া হৈছিলে সময়ৰ পৰিৱৰ্তনৰ ফলত এনেকুৱা এটা ছফ্টৱেৰ ডেভেলপ কৰিলে যাৰ যি ছফ্টৱেৰৰ সহায়ত এজন মানুহৰ ক্ৰেডিট হিষ্ট্ৰী সকলোবোৰ তাৰ হাতত মজুত থাকে আপুনি লোন ক'ৰ পৰা লৈছিল কেতিয়া লৈছিল সময়ত লোন মাৰিছে নে নাই কিমান টকা দিবলৈ বাকী আছে ইত্যাদি এইবোৰ কোনোবাইতো ৰক্ষণাবেক্ষণ কৰিব লাগিব সেই কোম্পানীবোৰক আসলতে কয় ক্ৰেডিট ব্যুৰো বুলি কয় বৰ্তমান ভাৰতবৰ্ষত 4টা ক্ৰেডিট ব্যুৰো আছে কেইটা কি এটা হৈছে এইকেইটা মই দেখাই দিছোঁ এটা হৈছে চিভিল বুলি কয় আজিকালি চিভিলক ট্ৰান্স ইউনিয়ন চিভিল বুলি কয় নেক্সট হৈছে ইকুইফেক্স দেন এক্সপেৰিয়েন আৰু ক্ৰিফ এই 4টা হৈছে বৰ্তমান ভাৰতবৰ্ষত RBI পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা লাইসেন্সযুক্ত 4টা ক্ৰেডিট ব্যুৰো কোম্পানী এইকেইটা একো নহয় এটা কোম্পানী বুলি ইমাজিন কৰক বৰ্তমান কোৱেশ্চন সুধিব পাৰে তোমাক যে বৰ্তমান ভাৰতবৰ্ষত কেইটা ক্ৰেডিট ব্যুৰো আছে তাৰ তোমালোকে এনসাৰ কি দিবা 4টা আছে সো এতিয়া মই আকৌ মূল টপিকলৈ ঘূৰি লৈছো এতিয়া এই যে 4টা আছে 4টাই প্ৰত্যেক মাহতে ভাৰতবৰ্ষত বিভিন্ন বেংক আছে ষ্টেট বেংক অফ ইণ্ডিয়া আছে কানাড়া বেংক আছে ইউনিয়ন বেংক আছে বেংক অফ ইণ্ডিয়া আছে পাঞ্জাব নেশ্যনেল বেংক আছে সেই বেংকবোৰৰ পৰা প্ৰতি মাহে ডাটাবোৰ কালেকশ্যন কৰে ডাটা মানে কি কালেকশ্যন কৰে এই যে কোনোবা এজন মানুহে লোন লৈছে লোন তেওঁ সময়ত পৰিশোধ কৰিছে নে নাই ইনষ্টলমেন্ট টাইমলি দি আছে নে নাই ক্ৰেডিট কাৰ্ড কোনোবা ইউজ কৰি আছে ক্ৰেডিট কাৰ্ড কোনে ইনকুৱাৰি কৰিছে ক্ৰেডিট কাৰ্ডৰ সহায়ত বস্তু লৈ পেলাই কোনোবাই তাৰ পইচা দিয়া নাই নেকি ইনষ্টলমেন্ট দিয়া নাই নেকি সেইবোৰ কি হয় এটা প্ৰত্যেকটো ইন্ডিভিজুৱেল ব্যক্তিৰ বা কোম্পানীৰ যিকোনো ফাইনেন্সিয়েল আজিকালি ইনষ্টিটিউশ্যন হওক যোনে বেংকৰ পৰা লোন লয় গতিকে সেই ব্যক্তিজনৰ বা সেই কোম্পানীৰ হৈ এটা মাৰ্ক এটা দি থয় আৰু সেই মাৰ্কটোৱে হৈছে চিভিল স্ক'ৰ অৰ্থাৎ তুমি এনেকৈ সহজকৈ এনেকৈ বুজিব পাৰি আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত এখন কোনে মাৰ্কশ্বিট এখন দিয়ে আগতে আছিল আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল কিন্তু আজিকালি সেইটো নাম হৈ গ'ল আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড তেওঁলোকে প্ৰতি বছৰে পৰীক্ষা পাতি পেলাই আমাক এখন মাৰ্কশ্বিট দিয়ে মাৰ্কশ্বিটখন চাই পেলাই ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি ইংলিছ অল্টাৰনেটিভ এইবোৰৰ যেতিয়া মাৰ্কখিনি চাই নৰ্মেল এজন মানুহে এটা ল'ৰাই কোনটো ছাবজেক্টত ভাল কোনটো ছাবজেক্টত বেয়া কোনটো ছাবজেক্টক আৰু অলপ ভাল কৰিব পাৰিলেহেঁতেন এইবোৰ এনালাইচিছ কৰিব পাৰিনে নহয় ডেফিনেটলি পাৰিব গতিকে মই যদি কওঁ চিভিল এণ্ড চিভিল স্ক'ৰ ইহঁতৰ মাজত কি ডিফাৰেন্স আছে চিভিল আজিকালি TU বুলি এটা লিখে দিয়া তাৰমানে ট্ৰান্স ইউনিয়ন চিভিল বুলি কয় এইটো আমেৰিকান কোম্পানীৰ লগত এইটো জইন হৈ গৈছে গতিকে এইটো ট্ৰান্স ইউনিয়ন চিভিল বুলি কয় এই চিভিলে যিখন মাৰ্কশ্বিট দিব প্ৰত্যেকটো মানুহৰ এগেইনষ্টে সেই মাৰ্কশ্বিটখনৰ নাম হৈছে কি বুলি কয় চিভিল স্ক'ৰ বুলি কয় কেতিয়াবা ক্ৰেডিট স্ক'ৰ বুলিও কয় এতিয়া সেই চিভিল স্ক'ৰ বা ক্ৰেডিট স্ক'ৰ যদি চাই পেলাই বেংকে এজন মানুহৰ ট্ৰানজেকশ্যন হিষ্ট্ৰীটো সম্পূৰ্ণৰূপে উলিয়াই ল'ব পাৰে ডিটেইলছকৈ উলিয়াই ল'ব পাৰে
এটা সিভিল স্কোৰটো মই আকৌ অকনমান খুব ধুনিয়াকৈ বুজাই দিছো সো সিভিল স্কোৰ কি বস্তু সিভিল স্কোৰ খুব ইম্পৰ্টেন্ট টপিক এটো কাৰণ আজিকালি প্ৰত্যেকটো মানুহে লোন লয় কেমেৰা কিনিব লোন লয় সেলফোন কিনিবলৈ লোন লয় ঘৰ বনাবলৈ লোন লয় কোম্পানী ষ্টাৰ্ট কৰিবৰ কাৰণে লোন লয় গতিকে মই যিটো এতিয়া কেমেৰা দি মই শুট কৰি আছো হেতু মই বাজাজ ফাইনেন্সৰ পৰা লোন লৈ পেলাই কেমেৰা লৈছিলো গতিকে প্ৰত্যেকটো আজিকালি লোন লোৱা মানুহ খুব কমেই আছে সবেই লোন লয় আচ্ছা সেই লোনৰ এগেইনষ্টে তোমাক যিটোখন মাৰ্কশিট দিব সেই মাৰ্কশিট খানে নাম হৈছে তুমি সিভিল স্কোৰ বুলি ক'ব পাৰা এটা সিভিল স্কোৰৰ কাৰণে সিভিল স্কোৰ হৈছে তিনটা নিউমাৰিক ভ্যালু ইয়াতে -1 ৰ পৰা স্টাৰ্ট হয় 0 then 300 then এনেকৈ থাকিব 400 then 500 then 700 then 750 up to কো লৈকে থাকে 900 লৈকে তোমাক স্কোৰ এটা দিয়া থাকে চেঞ্জ হৈ থাকে এটো প্ৰতিবাৰে আচ্ছা এটা তুমি জানিব বিচাৰিব পাৰা যে স্যাৰ -1 কি -1 তো কি বস্তু সিভিল স্কোৰত কেতিয়াবা তুমি যদি চেক কৰা তেতিয়া তোমাৰ সিভিল স্কোৰ -1 ল'ব পাৰে -1 কেতিয়া ওলাব যদিহে তুমি বেংকৰ পৰা কোনো ধৰণৰ কেতিয়াও লোন লোৱা নাই সাপোজ মই আজিলৈকে বেংকৰ পৰা 1 টকাও লোন লোৱা নাই তেতিয়া মই যদি বেংকৰ সিভিল স্কোৰ চেক কৰো পাৰ্সনেলি চেক কৰিব পাৰি অলপ কিছু পেমেন্ট কৰিব লাগে চেক কৰিবৰ কাৰণে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড খনে সাফিচিয়েন্ট এদিনো যদি মই লোন লোৱা নাই তেতিয়া হলে তোমাৰ সিভিল স্কোৰ আহিব -1 থুৰতে কৈ দিছো এটো বুজি লোৱা দেন আফটাৰ যদি ফাৰ্স্ট টাইম তুমি লোন লবলৈ গৈছে তেতিয়া হলে তোমাৰ সিভিল স্কোৰ কিমান দেখাব 0 দেখাব আগতে তুমি কেতিয়াও লোন লোৱা এট ফাৰ্স্ট you are visiting a bank for the purpose of having a loan যিকোনো লোন হ'ব পাৰে তেতিয়া তোমাৰ সিভিল স্কোৰ 0 দেখাব লোন দিলা লোন বেংকে দিলে তুমি লোন ললা লোন লোৱাৰ পাছত 6 মান্থৰ পাছত তোমাৰ এই সিভিল যিবিলাক আছে অৰ্থাৎ ক্ৰেডিট বিউৰো বিলাক আছে যে চাইটা ক্ৰেডিট বিউৰো আছে নহয় ইকুইফেক্স এক্সপেৰিয়ান ক্ৰিফ আৰু কি আছিল সিভিল টিইউ সিভিল এই চাৰিটাই তোমাক এটা স্ট্যান্ডার্ড মার্ক এটা দি দিয়ে আফটার 6 মান্থসৰ পিছত কেতিয়াবা 700 কিছুমানে দিয়ে কেতিয়াবা 750 দিয়ে কিছুমানে মই আকৌ এবাৰ কৈ দিছো কিছুমানে 700 দি দিয়ে 750 তোমাক দি দিয়ে কেতিয়াবা এটা এটা স্ট্যান্ডার্ড মার্ক এটা তোমাক দি দিয়াৰ পাছত 6 মান্থৰ পিছৰ পৰা তোমাৰ আসল মার্কশিটৰ কাম আৰম্ভ হ'ব তুমি যদি সময়মতে লোন মাৰি আছা ধুনিয়াকৈ ঠিক তেনেকে সময়ৰ আগতেও যদি তুমি ইএমআই দি আছা যদি লোন একেকোবাৰতে সেটেলমেন্টটো কৰি দিছা তুমি যিমান ইএমআই টো খুব ধুনিয়াকৈ দি থাকিবা বেংকত তেতিয়ালৈকে তোমাৰ সিভিল স্কোৰ কি হৈ গৈ থাকিব বাহি গৈ থাকিব ম্যাক্সিমাম কিমান হ'ব পাৰে 900 হ'ব পাৰে বৰ্তমানলৈকে তাৰ ওপৰত আৰু পইণ্ট তুমি নোপোৱা তাৰমানে 750 পৰা বা কেতিয়াবা 700 পৰা 850 860 এবোৰ থাকিলে খুব ভাল সিভিল স্কোৰ গতিকে মই এটাই কৈছো যে সিভিল স্কোৰৰ কাৰণে তুমি যেতিয়া খুব ধুনিয়াকৈ ইএমআই বোৰ দি থাকিবা তেতিয়া তোমাৰ সিভিল স্কোৰ কি হৈ যাব বাহি গৈ থাকিব আৰু তুমি যদি এটামান ইএমআই তোমাৰ লেপছ হ'ল কিবা এটা কাৰণে দিব নোৱাৰিলা তেতিয়া তোমাৰ প্ৰবলেম আৰম্ভ হ'ব আৰু অটোমেটিক্যালি তোমাৰ কি হৈ যাব সিভিল স্কোৰটো কি হৈ যাব ডাউন হৈ যাব এখিনটা মই এটা কথা কওঁ দে সাপোজ কোনোবা এজন ব্যক্তিয়ে 2-3 মাহ কিবা এটা শাৰীৰিক অসুস্থতাৰ কাৰণে বা যিকোনো কাৰণৰ ক্ষেত্ৰতে ইএমআই দিব নোৱাৰাৰ কাৰণে সিভিল স্কোৰটো ডাউন হ'ল নো ডাউট নেক্সট যদি 3 মাহৰ পিছৰ পৰা তুমি আকৌ কন্টিনিউ কৰিব লোৱা এজ বিফৰ আগৰ নিচিনাকৈ তেতিয়া তোমাৰ আকৌ অটোমেটিক্যালি সিভিল স্কোৰটো কি হৈ যাব বাহি গৈ থাকিব গতিকে আজিকালি মই ক'লো ন সৰু যিবোৰ কোম্পানী আছে ইনফেক্ট বাজেজ ফাইনান্স কোম্পানী যিবোৰ আছে যিবোৰে 20000 টকা লোন দিয়ে 30000 টকা লোন দিয়ে তাৰ সিভিল স্কোৰ হিউ সিভিল স্কোৰত অনুদান যোগায় গতিকে ক্ৰেডিট কাৰ্ড ইউজ কৰি পেলাই আমি খুব সঘনাই যে বজাৰ কৰা দেখা যায় তাৰ পিছত বজাৰ কৰাৰ পিছত সেই ইএমআই দিব পাহৰি যায় গতিকে সেই যে ক্ৰেডিট কাৰ্ড ইউজ কৰি যদি টাইমত তুমি ৰিপেমেন্টটো নকৰা তেতিয়ালে তোমাৰ সিভিল স্কোৰ কি হৈ যাব ডাউন হৈ যাব সময়মতে তুমি পইচাখিনি দি দিয়া তোমাৰ সিভিল স্কোৰটো বাহি যাব এতিয়া মোৰ টপিকটো আছিল কিদৰে সিভিল স্কোৰ বহাব পাৰি এনহান্স কৰিব পাৰা এতিয়া খুব বিভিন্ন ধৰণৰ আজিকালি ফোন আহি থাকে
যে আপোনাৰ যদি সিভিল স্কোৰ ডাউন হৈছে তেতিয়াহ'লে সিভিল স্কোৰ বঢ়াবৰ কাৰণে আপুনি এইখিনি কাম কৰক বা ইমান পইচা আপোনাক দিয়ক মই থুৰতে চমুকৈ ইন ওৱান ৱৰ্ডছ মই কওঁ কোনো ধৰণৰ সেইবোৰ কথা আপোনালোকে বিশ্বাস নকৰিব যদি বিশ্বাস কৰিছে তেতিয়াহ'লে আপুনি বিৰাট ডাঙৰ বিপদত পৰিব আপোনাৰ পইচা কিটা উঠলি যোৱাৰ চান্স বহুত বেছি সিভিল স্কোৰ বৰ্তমান ইণ্ডিয়াত এনহেন্স কৰিবৰ কাৰণে এটাই উপায় আছে সেইটো হৈছে আপুনি খুব ধুনিয়াকৈ লোনখিনি আপুনি পৰিশোধ কৰক ইএমআই ৰেগুলাৰ বেসিছত দি থাকক আৰু যদি পাৰে বোলে মোৰ হাতত পইচা আছে 3 মাহ আগতে লোনটো ৰাইট অফো কৰি দিব পাৰি সেটেলমেন্টটো কৰি দিব পাৰে মই একেবাৰে পইচাখিনি দি আজৰি হৈ গ'ল তেতিয়া আপোনাৰ হেতু একমাত্ৰ উপায় যাৰ সহায়ত নেকি আপুনি সিভিল স্কোৰ এনহান্স কৰিব পাৰে এটা সাধাৰণতে আপুনি আৰু এটা কথা খুদিব পাৰে যে সিভিল স্কোৰ ঠিক আছে মই ধুনিয়াকৈ লোন মাৰিলো মোৰ সিভিল স্কোৰ বঢ়িয়া সিভিল স্কোৰ ভাল হলে আপুনি সুবিধা কি পাব এটো সবতকৈ ডাঙৰ কথা মই আগতে কৈছো না আজিকালি প্ৰত্যেকটো মানুহৰকে লোনৰ প্ৰয়োজন গতিকে আপুনি যদি ভাল সিভিল স্কোৰ এটা আপোনাৰ হাতত থাকে তেতিয়া হলে আপুনি যদি ফিউচাৰত যদি কিবা লোন লব বিচাৰে তাৰ তেতিয়া ক্ষেত্ৰত আপোনাৰ খুব সুবিধা হয় যেনে এইটো এটা মই চাৰ্ট দেখাই দিছো এই চাৰ্টটো চাই লও 300 to 550 যদি আপোনাৰ সিভিল স্কোৰ আহে তেতিয়া হলে আপোনাক এটো পোৰ হিচাপে ৰিকগনাইজ কৰিব তাৰমানে আপুনি খুব সহজতে আৰু আপুনি লোন নাপায় বেংকত গল আপুনি হাজাৰ আপুনি কাগজ পাতি জমা দিয়ক বেংকে আপোনাক লোন দিয়াৰ চান্স বহুত কম থাকে 550 to 650 বহু ক্ষেত্ৰত কিছুমান প্ৰাইভেট বেংকে আপোনাক লোন দি দিব কিন্তু 650 হলে বহুত নেশনালাইজ বেংকে আপোনাক লোন নিদিব পাৰে কিন্তু 650 ৰ পৰা 750 আপ টু 900 লৈকে এটা কি হ'ব কয় গুড কয় এক্সেলেন্ট কয় আপুনি 650 to 900 ৰ ভিতৰত থাকিলে আপুনি খুব কম সময়তে আৰামছে আপোনাৰ লোন স্যাংশন হৈ যাব কোনো প্ৰবলেম নোহোৱাকৈ এভাৰেজৰ ক্ষেত্ৰতো আপুনি লোন স্যাংশন হ'ব কিন্তু ইয়াক আপোনাক বাৰগেনিং কৰাৰ চান্স বেছি থাকে বা ৰেট অফ ইন্টাৰেষ্টটো আপোনাৰ পৰা বহাই লৈ ল'ব পাৰে আনসিকিউৰ্ড লোনৰ নিচিনাকৈ পৰি যাব সো মই এটা দেখাই দিলো এটা মই কলো যে এডভান্টেজ কি হ'ব যদি আপোনাৰ হাতত খুব ভাল সিভিল স্কোৰ এটা থাকে ফাৰ্স্ট পইণ্ট হৈছে কুইক লোন এপ্ৰুভেল আপোনাৰ পৰা লোনটো কুইক এপ্ৰুভেল খুব সহজতে লোনটো স্যাংশন হৈ যাব আপোনাৰ এক নম্বৰ এডভান্টেজ নেক্সট হৈছে ইজি ক্ৰেডিট ফ্ৰম লেন্ডাৰ্স আপোনাৰ লেন্ডাৰৰ পৰা অতি সহজতে আপুনি ইজিলি ক্ৰেডিট ল'ব পাৰিব নেক্সট ইজি এপ্ৰুভেল ফৰ ৰেন্টেড অৰ লিজড প্ৰপাৰ্টিজ আপোনাৰ সিভিল স্কোৰ খুব ভাল এই ক্ষেত্ৰত আপুনি কেতিয়াবা প্ৰপাৰ্টি লিজত দিও আপুনি সহজতে লোন লৈ ল'ব পাৰে নেক্সট লো ইন্টাৰেষ্ট ৰেটস অন ক্ৰেডিট আপুনি যেতিয়া সিভিল স্কোৰ খুব ভাল থাকে না তেতিয়া বেংকত গৈ আপুনি ৰেট অফ ইন্টাৰেষ্টৰ ক্ষেত্ৰত দৰদাম কৰিব পাৰে যে আপোনাৰ যেতিয়া মোক ক'ব পাৰে মই 20 কোটি টকা লোন ল'ম 100 কোটি টকা লোন ল'ম 20 লাখ টকা লোন ল'ম মোৰ ইমান সিভিল স্কোৰ ভাল গতিকে আপুনি 0.1% বা 0.2 বা 0.05% আপুনি মোক অন্যতকৈ কমাই দিব লাগিব বেংক বাধ্য হৈ যায় আজিকালি ভাল সিভিল স্কোৰ যেতিয়া দেখে না আৰু আজিকালি তো ফোন মাৰি থাকে বেংকৰ পৰা আপোনাক যে ফোন মাৰি থাকে যে আপোনাৰ নামত এটা 3 লাখ টকা পাৰ্সোনেল লোন আহিছে 5 লাখ টকা মই লোন দিব গৈ আছো আপোনাক গাড়ী লাগে নেকি কোপা মাৰি আছে বেংকে বা ফাইনান্স কোম্পানী বুৰে যে আপোনাক যে ফোন মাৰি আছে এটো কোপা মাৰি আছে হেতু হৈছে আপোনাৰ যেটো সিভিল স্কোৰ সেই সিভিল স্কোৰটো তেওঁলোকে চেক কৰি পেলাই দেখে যে এটো এক্সেলেন্ট সিভিল স্কোৰৰ মানুহ গতিকে ইয়াক ফোন মাৰি আমি ক'ব পাৰো যে আপোনাক আহক আপুনি এইখিনি ডকুমেন্ট দিলে আমি 2 সেকেন্ডত আপোনাক লোন দি দিব সেইটোই হৈছে খেলা সিভিল স্কোৰ চাই পেলাই আমলে সাধাৰণতে আজিকালি ফোন আহি থাকে লোনৰ কাৰণে নেক্সট লোৱাৰ ইন্টাৰেষ্ট ৰেটস অন ক্ৰেডিট মই ক'লো না সিভিল স্কোৰ ভাল আপুনি বাৰ্গেনিং কৰিব পাৰে যে মোক আপুনি ৰেট অফ ইন্টাৰেষ্ট কিবা অলপ হলেও কম দিব লাগিব কাৰণ মোৰ সিভিল স্কোৰ যেহেতু ইমান ভাল হেতু প্ৰযোজ্য হৈ যায় হায়াৰ এপ্ৰুভেল লিমিটস কেতিয়াবা সাপোজ আপোনাক 50 লাখ টকাৰ প্ৰয়োজন আছে বেংকে আপোনাক 30 লাখ টকা দি আছে তেতিয়া আপুনি বাৰ্গেনিং কৰিব পাৰে মোৰ সিভিল স্কোৰ ইমান ভাল মোক অলপ বেছি আপুনি লোন দিব লাগিব আৰু বেংক বাধ্য হৈ যায় বেংকৰ কামে হৈছে লোন দিয়া মই আপোনাক খসা কথা কৈছো বেংকে যদি লোন নিদিয়ে বেংক চলিব নোৱাৰিব বেংকৰ বিজনেস নহব বেংকে আমি বেংকত পইচা থৈ পেলাই আমাক কিমান পাৰ্সেন্ট ইন্টাৰেষ্ট দিয়ে 2% দিয়ে 3% দিয়ে ম্যাক্সিমাম 4% দিয়ে কিন্তু বেংকে যদি লোন দিয়ে পার্সোনাল লোন দিলে তো 13-14% ইন্টারেস্ট লয় কাৰ লোন 10% 9% হোম লোন
8.5%, 8.75% আপুনি ইন্টাৰেষ্ট লৈ লয় গতিকে বেংকে যেতিয়ালৈকে লোন দি দিব তাৰ বিজনেছ নাবাঢ়ে ইমানবোৰ মানুহ দি লৈছে এপইণ্টমেণ্ট দি লৈছে পইচা কৰপা দিব সেই বেংকে লোন দি যিটো ইন্টাৰেষ্ট পায় তাৰ পাই তেওঁলোকে সেই কৰ্মচাৰীসকলক দৰমহা দি থাকে চমুকে হেতুকে বুজি লওক গতিকে বেংকৰ লোন দিয়াটো মেইন ফাৰ্ষ্ট এণ্ড ফাৰমোষ্ট ডিউটি দিবই লাগিব চৰকাৰৰ প্ৰেছাৰ থাকে যে আপুনি এই মাহত 10,000 মানুহক লোন দিবই লাগিব তেনেকুৱা ধৰণৰ আছে কিছুমান হায়াৰ এপ্ৰুভেল লিমিটছ মই ক'লো নহয় বেছিকৈ আপুনি লোন ডিমাণ্ড কৰিব পাৰে নেক্সট আহিল অথৰিটি অফ টু নিগচিয়েট মোৰ চ' মই কি কৰিলোঁ এতিয়া যিমানখিনি পাৰি চিভিল স্ক'ৰৰ ওপৰত কিদৰে মাৰ্কশ্বিটৰ নিচিনাকৈ এটা কম্পেয়াৰ কৰিব পাৰি সেইটো দেখালোঁ চ' মই গোটেইখিনি চিভিল স্ক'ৰৰ ওপৰত ডিছকাশ্যন কৰি তোমালোকৰ কাৰণে মই গোটেই ভিডিঅ'টো আগবঢ়ালোঁ এই ভিডিঅ'টো এইটো কাৰণে ইম্পৰ্টেণ্ট বুলি কৈছোঁ যে আজিকালি মই অথনি কোৱাৰ নিচিনা আজিকালি লোনটো মানুহৰ জীৱনৰ চবৰে এটা ইণ্টিগ্ৰেল পাৰ্টৰ নিচিনা হৈ পৰিছে চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ আশা কৰিছোঁ এই ভিডিঅ'টো চাই তোমালোকে খুব ভাল পাবা বুলি আশা কৰিছোঁ ভিডিঅ'টো চাই পেলাই লাইক কৰি দিবা আৰু যদি নতুনকৈ মোৰ ভিডিঅ'টো চাইছা তেন্তে তোমালোকে পাৰিলে এটা কাম কৰিবাচোন অকণমান ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা এনেকুৱা ৰিলেশ্যনৰ ওপৰত কিবা যদি তোমালোকে ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি ছেকশ্যনত জনাব পাৰা আৰু এই বিষয়ৰ ওপৰত যদি কিবা কুৱেশ্যনছ থাকে তেতিয়াহ'লে মোক কমেণ্টৰ জৰিয়তেও তোমালোকে কুৱেশ্যনছ কৰিব পাৰিবা আহি আছোঁ এনেকুৱা ভিডিঅ' লৈ অতি সোনকালে তোমালোকৰ মাজলৈ আকৌ টিল দেন টেক কেয়াৰ বাই বাই